গুড ইভিনিং সকলোকে। আমি আবেলি সময়ত বজাৰ কেইটামান কৰোঁ বুলি ওলাই গ'লোঁ। মাজুলী গড়মূৰ বুলি জেগা এখনলৈ ওলাই গ'লোঁ। তাতে বিশাল মেগা মাৰ্কেট এখন খুলিছে, তালৈকে বুলি গ'লোঁ। আমানৰ লগতে ঘৰৰ সৰু সৰু কেইটামান বজাৰ কৰিলোঁ। আমানৰ কাৰণেও চুৱেটাৰ, টুপি, মোজা আৰু কিছুমান বস্তু কিনি দিলোঁ। তাক তলত অকণমান খোজকাঢ়িবলৈ ক'লে সি চব কাপোৰবিলাক টানি টানি তললৈ পেলাই দিয়ে। আমানক বজাৰ কৰা ট্ৰলিখনতে বহুৱাই বস্তুবিলাক মই চাই আছোঁ। তাক এতিয়া বেছি দেৰিলৈ থাকিবও নোৱাৰি। সি এতিয়া ডাঙৰ হৈ আহিছে, তাক মানে বেছি সময়লৈকে লৈ থাকিব নোৱাৰি। সেইকাৰণে তাক তলত নমাই দিলেও আকৌ সি ওচৰত নাথাকে, গোটেইখনত লুকা ভাকু খেলি থাকে। তাক এনেকৈ ট্ৰলিখনত ভৰাই নিয়া দেখি ছোৱালী দুজনী মানে ফটো মাৰি নিছে। মই তাক টানি নি থাকোঁতে সি হাত বাউল দি বস্তুবিলাক টানি টানি গোটেইখন পেলাইছে। বায়েকেও তাক দেখিছেনে গাড়ী চলোৱা দি কিমান স্পীডত ঘূৰাই ফুৰিছে। সিটো আৰু কিমান ভাল পাইছে ঠিক নাই। ট্ৰলিটো ভৰ্তি হোৱা দেখি তলতে ট্ৰলিটো থৈ ওপৰলৈ গ'লোঁ। ওপৰলৈ গৈ আমানক খোজকাঢ়িবলৈ এৰি দিলোঁ। সি বস্তুবোৰ চোৱাত আমি লাগিলোঁ। আমানে দেখিছেনে দুটা বডি লোশ্যনৰ টেমা দুটা লৈ পেলাই গোটেইখন ঘূৰিছে। মই বোলো বায়েকে কৈছে বটল দুটা দিয়া, বায়েকে বটল দুটা দিয়া। সি আৰু পাৰে মানে দৌৰিছেহে বটল দুটা নিদিয়ে। মই ফুচলাই মেলি তাৰপৰা বটলকেইটা ল'লোঁ। ইমান গধুৰ বটলকেইটা তাৰ হাতৰ পৰা খৰি পৰিছে, তথাপিও সি বটলকেইটা ল'বলৈ এৰা নাই। তাৰপৰা মই যেনে তেনে ফুচলাই মেলি বটলকেইটা লৈ বটলৰ জেগাত থৈ দিলোঁ। তাৰপিছত আমি আকৌ তললৈ গুচি আহিলোঁ। তললৈ গুচি আহি আমানক ক'লোঁ, আমান ট্ৰলিখনত বহা। এইবাৰ আকৌ সি ট্ৰলিখনত নবহে। সি নবহে, সি ট্ৰলিখনে নিজে টানি নিব। পাৰক নৰক সি টানিবই মানে। মোৰ লগত টানি আছিলে, পাছত সি অকলে গোটেইখন লৈ ফুৰিছে, কাকো নিদিয়ে, সিহে টানিব। ক'ৰবাত সোমাই যায়গৈ ট্ৰলি টানোতে এবাৰ ট্ৰলিটোত লুটিয়াই পেলালে। মই উঠাই দিলোঁ। তাক ক'লোঁ তুমি টানিব নালাগে, মই টানিম দিয়া। সি মোৰ কথা নুশুনে, সিহে টানিব মানে। তাৰ ভাগৰ লাগিছে যদিও সি এৰা নাই। এবাৰ আকৌ সি ট্ৰলিখন এৰি মানে গোটেইখন সি মানে একদম তাক মানে অকণমানো সি ইফাল সিফাল হ'লে মানে চকু দি থাকিবলগীয়া হৈছে তাক বাৰে প্ৰতি। এইবাৰ আকৌ সি ট্ৰলি এৰি দৰ্জামুখত পালেগৈ। দৰ্জামুখত দেখিছেনে কেনেকৈ বহি আছে। যে পাব সেইটো তাৰ চিন্তা নাই আৰু কাকো ভয়ো কৰা নাই। তাৰপাছত ক'ত জঁপিয়াই আছে দেখিছেনে। তাৰপাছত আমি ঘৰলৈ গুচি আহিলোঁ। আমানো বাটত ভাগৰ লাগি একদম শুই থাকিলে।